নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি এখন বিশেষ ঠাইলৈ আহিছোঁ। ঠাইখনৰ নামেই হৈছে কাছখিলা আৰু যাৰ নামেই ইয়াৰ পৰিচয়। বহুতকেইটা চিৰি আছে, কিমান সম্ভৱ হিচাপ কৰা নহ'ল, কিন্তু হ'লে 100ৰ ওপৰত হ'ব চিৰি। 100ৰ ওপৰত হ'লেও কম নহয়। এতিয়া আমি আহি উপস্থিত হ'লোহি কাছখিলা মন্দিৰত। এতিয়া ওপৰলৈ যাওঁ, অকণমান সেৱা ভাগ কৰি পেলাই আপোনালোকক গোটেই ঠাইখিনি ভালকৈ দেখাম আহক। যিহেতু মন্দিৰটো বহুত বেছি ওপৰত, সেইকাৰণে একদম তলৰ পৰা ওপৰলৈ আহোঁতে ভাগৰ লাগি গৈছে বহুতকেইটা চিৰি পাৰ হ'ব লগা হৈছে। তেনেহ'লে ব'লকচোন এতিয়া ওপৰত গৈ পেলাই আপোনালোকক মন্দিৰটো দেখাওঁ। সেৱা ল'লোঁ মন্দিৰত। এতিয়া আমি গৈ আছোঁ তললৈ, আপোনালোকক গোটেই ঠাইখিনি দেখাম, গোটেই ভিউ পইণ্টটো। আৰু এইয়াই হৈছে কাছখিলা মন্দিৰৰ চাৰিওফালৰ সৌন্দৰ্য। আপোনালোকক মই মন্দিৰটো দেখালোঁ। এতিয়া এখন খুব ধুনীয়া ঠাই আপোনালোকক দেখাবলৈ বাকী আছে। সেই ঠাইৰ পৰা এটা ইমানেই ধুনীয়া ভিউ আহে, আপোনালোকে দেখিলে গম পাব। তেনেহ'লে ব'লকচোন এতিয়া মোৰ লগত। আৰু পৰিৱেশটো একেবাৰেই ঠাণ্ডা, যিহেতু বতৰো ডাৱৰীয়া হৈ আছে, অকণমান বৰষুণ, অকণমান ৰ'দ। সেইকাৰণে আজি আহি খুবেই ভাল লাগিছে। নহ'লে কেতিয়াবা খুব বেছি বৰষুণ দিয়ে, কেতিয়াবা খুব বেছি ৰ'দ দিয়ে। এনেকুৱা বতৰকেইটাত ঘূৰিবলৈ খুবেই ভাল। বতৰো ভাল, ঠাইও ভাল। তেনেহ'লে ব'লক এতিয়া সেই ঠাইখিনি দেখাই দিছোঁ আপোনালোকক। বৰ্তমান আমি আহি উপস্থিত হ'লোহি কাছখিলা। বহুতৰে হয়তো এই নামটো পৰিচিত আৰু বহুতৰে হয়তো অপৰিচিত। কাছখিলা নাম হোৱাৰ পিছতো এক বিশেষ অৰ্থ আছে। কাছখিলা মানেই হৈছে শিলৰ কাছ। হয়, এই ঠাইত ঐতিহ্যৰে পৰে এটা শিলৰ কাছ আছে। মানুহৰ মুখে মুখে এটা কাহিনী বাগৰি আহিছে যে এই কাছটো হেনো এজন ঋষিৰ অভিশাপত শিলৰ কাছলৈ পৰিণত হ'ল। যদি এই কাছটো বাৰিষাৰ পানীয়ে ডুবাই দিয়ে, তেনেহ'লে আমাৰ মানৱ প্ৰজাতিলৈ এক ভয়ংকৰ বিপদ নামি আহিব। আৰু যিহেতু কাছটো ইয়াৰ পৰা অকণমান তলত আহঁত গছ এজোপাৰ তলত আছে, আৰু যিহেতু আপোনালোকে দেখিব পাৰিছে যে বাৰিষাৰ পানীৰ সোঁত বৈ গৈ আছে, সেইকাৰণে বহুত বেছি মৰসাহ কৰি আমি তললৈ নাযাওঁ। ইয়াৰ পৰাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু তেনেহ'লে আপোনালোকে আমাৰ চাৰিওফালৰ কাছখিলা মন্দিৰৰ চাৰিওফালৰ সৌন্দৰ্য উপভোগ কৰক। আৰু ইয়াতে বহি পেলাই এটা সুন্দৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিব পাৰিব। ইয়াৰ পৰা চাওকচোন, একদম এইফালে ব্ৰহ্মপুত্ৰ নদীখন পানী বৈ গৈ আছে। আৰু আপোনালোকে চাওকচোন, আমি ক'ত বহি আছোঁ, এচটা শিলত। এই শিলচটা এনেকুৱা থিয় কৰা, মানে অকণমান যদি ভৰি পিছল খাই যায় একদম তলত পৰিমগৈ। দেখি পাইছেনে? এই ওপৰৰ পৰা আমি আহিছোঁ। এই ওপৰত আমাৰ বেগকেইটা আছে। আৰু ইয়াতে আহি অকণমান আমি জিৰণি লৈছোঁ, যিহেতু বহুতকেইটা চিৰি আছে, বহুতকেইটা চিৰি পাৰ হৈ পেলাই আহিব লাগে। চিৰিকেইটা ষ্টেপকেইটা বগাই পেলাই আহিয়ে মন্দিৰত সোমালোঁ। মন্দিৰত পূজা ভাগ কৰিলোঁ। পূজা কৰি পেলাই এতিয়া ইফালে আপোনালোকক ইয়াৰ ভিউটো দেখাবলৈ আহিলোঁ। খুব ধুনীয়া, খুব সুন্দৰ পৰিৱেশ, আহিব পাৰে আপোনালোকে। কৈ আছোঁ নাযাবি সেইফালে, তলৰ ফালে যদি কেনেবাকৈ ভৰি পিছল খাই ভয় লাগি আছে মোৰ। আকৌ বাৰে সিফালেহে গৈ আছে। ইয়াৰ পৰা দেখা নাপাওঁ, বহুত তলত আছে কাছটো। আমি আছোঁ ইয়াত, মানে এই ঠাইখিনিত আমি আছোঁ। আৰু এইফালে আপোনালোকে মই জুম কৰি দি আছোঁ ৰ'ব। এইফালে আপোনালোকে পানীৰ মাজত এই বাৰিষাৰ সময়ত দেখিছেনে, এইবিলাক সৰুকৈ ঘৰবিলাক দেখিছে। দূৰৰ পৰা দেখিছোঁ কাৰণে সৰু দেখিছোঁ। তাতে আপোনালোকে চাওকচোন, এটা দুটা নহয়, এটা বস্তি তাতে আছে মানুহবিলাকে। ইমান আচৰিত, ইমান সাহস। আচলতে সাহস বুলি নহয়, কেতিয়াবা পৰিস্থিতিও আমাক বাধ্য কৰাই দিয়ে তেনেকুৱা এটা পৰিৱেশত থাকিবলৈ। হয়তো তেওঁলোকৰো উপায় নাপায় তেনেকৈ আছে। আৰু ইয়াতে কেমেৰাত ভালকৈ জুম কৰিব পৰা নাই, কিন্তু তাতে ল'ৰাকেইটামানে এই নাওখনত একদম উঠি পেলাই পানীৰ লগত খেলি আছে। হয়তো তেওঁলোকৰ অভ্যাস হৈ গ'ল, তেনেকৈ পানীৰ লগত থাকি, পানীৰ লগত খেলি হয়তো তেওঁলোকৰ অভ্যাস হৈ গ'ল।
এইখিনিতে আপোনালোকে দেখিব পাৰিছেনে জুম কৰোঁতে ভালকৈ জুম হোৱা নাই বাৰু ভালকৈ স্পষ্ট হোৱা নাই তথাপিও সেইখিনিতে 5 ঘৰমান মানুহ আছে আৰু ইয়াৰ পৰা আঁতৰি এইখিনি ঠাইত এইখিনিতো 5-6 ঘৰমান মানুহ আছে মানে ইয়াতে ক'বলৈ গ'লে 3টা বস্তি এইখিনিতে এটা আৰু তাৰ পিছফালে এটা আৰু এওঁলোকে তেনেকেই জীৱন যাপন কৰি আছে এনেকৈয়ে পানীৰ মাজত আৰু কাৰেণ্টৰটো কোনো ব্যৱস্থা নাই মানে তেওঁলোকে এই অতীতৰ দৰে জীৱন যাপন কৰি আছে চাকিৰ পোহৰত লেমৰ পোহৰত তেনেকৈ আৰু আপোনালোকে ভিউটো চাওকচোন এনে যি নহওক বাৰু পৰিৱেশটো খুবেই সুন্দৰ আৰু তেওঁলোকে তেওঁলোকৰ জীৱন কেনেকৈ যাপন কৰি আছে সেইটো বাৰু সম্পূৰ্ণ তেওঁলোকৰ কথা কিন্তু তথাপিও আমি দূৰৰ পৰা দেখি আমাৰ অকণমান ভয় লাগিছে অকণমান বুকুখন কঁপি যায় কেনেবাকৈ একো অঘটন নহ'লেই হওক ভগৱানে তেনেকুৱা একো নকৰক সকলোৱে ভালে কুশলেই থাকক এই কথাটো কিন্তু মোৰ খুবেই বেয়া লাগে দেই মানুহবোৰে পৰিৱেশটো উপভোগ কৰিব সিমান লেতেৰা কিয় কৰি থৈ যায় কিবা খালে বা পানী বটল খালে বা চিপছৰ পেকেট খালে আপোনালোকে সেইটো ডাষ্টবিনত পেলাব নাই বা নিজৰ বেগত ভৰাই লৈ যাব য'ত ডাষ্টবিন পায় আপোনালোকে তাতেই পেলাই দিব পৰিৱেশটো অনুগ্ৰহ কৰি আপোনালোকে লেতেৰা নকৰিব আৰু বলক এতিয়া এই ঠাইৰ পৰা যাওঁ যিহেতু বতৰটো আপোনালোকে দেখিছেনে তেতিয়া যিহেতু অকণমান ৰ'দ দি আছিল এতিয়া ৰ'দ নাই সম্পূৰ্ণ ডাৱৰীয়া হৈ গৈছে আৰু লাহে লাহে সৰু সৰুকৈ দুই এডুব বৰষুণো পৰিব ধৰিছে সেইকাৰণে বতৰৰ ভৰসা নাই কেতিয়া আৰু কি হয় সেইকাৰণে যাওঁ সোনকালে ওলাওঁ ইয়াৰ পৰা আৰু যিহেতু মন্দিৰটো খুব পাহাৰৰ ওপৰত বৰষুণ দিলে এইবোৰ হয়তো পিছল হ'ব যাব অসুবিধা হ'ব সেইকাৰণে সোনকালে ঘৰলৈ যাওঁ আৰু এটা কথা ক'বলৈ আপোনালোকক থাকি গৈছিল আপোনালোকে যদি কাছখিলা মন্দিৰলৈ আহিব বিচাৰে তেনেহ'লে আপোনালোকে মায়ঙলৈ আহি হাতীমূৰীয়া গাঁওখনৰ মাজেৰে এনেকৈ ভিতৰলৈ সোমাই আহিব লাগিব আৰু তাৰপিছতে আপোনালোকে গৈ পাব কাছখিলা আৰু এতিয়া আমি গৈ আছোঁ নিজৰ ঘৰৰ অভিমুখে আৰু হয়তো পাহাৰখন দেখিয়ে গম পাইছে কাৰণ মোৰ বেছিভাগ ভিডিঅ'ত আপোনালোকে পাহাৰখন দেখাই পায় হয় এইখনেই আমাৰ গাঁওখন এতিয়া আমি এইখিনিতে এখন দলং আছে দলংখন পাৰ হ'লে সেইফালে আমাৰ সম্পূৰ্ণ আমাৰ গাঁও মানে বুঢ়ামায়ং আমাৰ গাঁওখন কিমান যে ধুনীয়া হয়নে চাওকচোন মইতো বহুত বেছি ভাল পাওঁ আমাৰ গাঁওখন আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন আমাৰ গাঁওখন কেনেকুৱা পাইছে আপোনালোকে মইতো সদায় ওচৰৰ পৰা দেখাই থাকোঁ আজি অকণমান দূৰৰ পৰা দেখাইছোঁ পাহাৰখনো ধুনীয়াকৈ দেখিছে আজি আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তেনেহ'লে মোৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকিব ধন্যবাদ